এক ভয়ংকৰ বিপদৰ আশংকা দিন কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁওবাসীয়ে। প্ৰায় এমাহ ধৰি অঞ্চলটোৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপৰ গেছ। পাইপ থকা ঠাইসমূহত পানীৰে উপচি পৰাৰ পিছত দূৰ দূৰলৈকে বিয়পিছে বুৰবুৰণিৰ শব্দ। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নি সংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জন লোক নিহত হৈছিল। এই দুৰ্ভাগ্যজনক ঘটনাক এতিয়াও পাহৰা নাই ৰাইজে। ইফালে এই ঘটনাৰ পৰাও এতিয়া শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। কওকচোন কি হৈছে আপোনালোকৰ? এই গেছটোৰ কাৰণে আমি কিমান আপত্তি কৰি আছোঁ, কিন্তু সিহঁতে একদম গাই লৰা নাই। ইমান দিন হৈ গ'ল, আমি একদম জুই চুই জ্বলাবলৈ ভয় লাগে, কেতিয়াবা খোৱা বনোৱাবলৈ ভয় লাগে। আমি মাইকী মানুহ ল'ৰা পোৱালি খেলি থাকে ইয়াতে, কিমান আমাক ভয় লাগি থাকে। কেতিয়াবা এনেকৈ একদম গোন্ধ ওলাই একদম জুই জ্বলাবলৈও ভয় লাগে। ইমান দিনৰ পৰা আমি কৈ আছোঁ, কিন্তু ইহঁতৰ গাই লৰা নাই। সেইটো আমি কি কৰিম? মাইকী মানুহ কিমান আপত্তি কৰি থাকিম। ৰাতিও টোপনি নধৰে। সেই হিংলিজানৰ ঘটনাৰ পৰা একদম আমাৰ একদম জীৱা একদম ধক ধক কৰি আছে। এতিয়াও গেছৰ কথা ক'লে কিমান ঘৰ আছে আপোনালোকৰ এইডোখৰ? এইডোখৰ আছে আমাৰ 10 ঘৰমান আছে। আজি যিহেতু হিঙিজানত দেখিছে ইমান ডাঙৰ গেছৰ পৰা জুই লাগি কিনে 7জন মানুহ তাত ঢুকালে। আজিলৈকে সেইটো জুই আমাৰ অন্তৰত উমি উমি জ্বলি আছে। তাতে আকৌ পেলাই আপোনাৰ ইয়াত ইমান ডাঙৰ ঘটনা এটা হৈ আছে, তেওঁলোকে একো গা লৰা নাই। ইয়াত মানুহ শুব পৰা নাই শব্দৰ কাৰণে। কিমান চাউণ্ড হৈছে আপোনালোকে দেখিছে, কিমান চাউণ্ড ইয়াত দিয়ে আছে। কিমান দিব হোৱা নাই মানুহ? আজি এমাহতকৈ বেছিয়ে হ'ব। তেওঁলোকে আজিলৈকে আপোনাৰ ভিডিঅ' চিডিঅ' চব পঠিয়ালোঁ, এতিয়ালৈকে সিহঁতৰ গায়ে লৰা নাই। আৰু এইটো সেইকাৰণে সমাধানটো আমাক কৰি দিব লাগে, তেওঁলোকলৈ সেইটোৱে আমাৰ অনুৰোধ থাকিল। আজি আমাৰ ৰাইজৰ সমাধান এই সমস্যা এটা হৈছে যে 1 মাহ ধৰি কিনে ইয়াত গেছ লিকেজ হৈ আছে। আমি আসাম গেছ কোম্পানী কৰ্তৃপক্ষক জনোৱা হ'ল যে ইয়াত গেছ লিক হৈ আছে। তেওঁলোকে কৈছে যে ৰ'দ দিলে এইটো সমাধান কৰি দিব। আপোনালোকে গম পাইছে যিহেতু 1 মাহ ধৰি কিনে গেছ ইয়াত লিকেজ হৈ আছে। এইটো আমাৰ আলিমুৰা হিংৰিজান খুমটাই আলিমুৰা, আমাৰ গাঁওখনৰ নাম আলিমুৰা। যিহেতু ইয়াত ঘৰ 50 ঘৰমান ঘৰো আছে। তেওঁলোকে বিশ্বাস নকৰাৰ কাৰণে আমি আকৌ ভিডিঅ' কৰিও পঠিয়াইছোঁ যে ছাৰ আপোনালোকে চাওক ইয়াত কেনেকৈ গেছ লিক হৈছে। যেনেকৈ গৃহস্থই আপোনালোকৰ চাকি বাতি জ্বলাব পৰা নাই। তেওঁলোকে কৈ গৈছে যে ইয়াত অকণমান সাৱধান কৰি থাকিবৰ কাৰণে। তো সাৱধান কৰি কিনে যদি আমি থাকি আছোঁ, যদি অন্য কোনোবা মানুহে কিনে যদি চিগাৰেট এটা পেলাই দিয়ে, তেতিয়াহ'লে ইয়াত ডাঙৰ এটা ঘটনা হ'ব। যিহেতু আমি হিঙিজানৰ ঘটনাটো আজিলৈকে পাহৰিব পৰাই নাই। প্লাছ ইয়াত লগত তেওঁলোকৰ এটা মেইন লাইনো আছে। তো আমি এই কৰ্তৃপক্ষক এইটোৱে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এইটো সমাধান ইমিডিয়েটলি কৰি দিব লাগে। তেওঁলোকে মানে আজি নহয় কালি ৰ'দ দিলে কৰিম, কিমান ৰ'দ দিছে, কিমান বৰষুণ আহি আছে, কোনো এদি সমাধান কৰাই নাই আমাক। সেইকাৰণে যিহেতু আমাক এইটো সমাধান কৰি দিব লাগে ইমিডিয়েটলি, আমি ৰাইজ হৈ কিনে ৰাইজৰ হৈ কিনে এইটোৱে বিচাৰিছোঁ আমি। ধন্যবাদ। শুনামতে ৰাইজে ৰাতি নোহোৱাকৈ থাকিবলগীয়া হৈছে। নোহোৱাকৈ থাকিবলগীয়া হৈছে। এতিয়া আপোনাৰ ইয়াত বৰষুণ দিয়াৰ কাৰণে গেছৰ গোন্ধটো আপোনালোকে পোৱা নাই, আমিও পোৱা নাই। যেতিয়া আপোনাৰ পানীটো শুকাই যাব, তেতিয়া ইয়াত গেছৰ গোন্ধ হৈ থাকে। আৰু গেছৰ গোন্ধটো জানে কিমানখিনি বহলাই, গেছটো কিমান দূৰৰ পৰা জুই মানে ধৰিব পাৰে, সেইটোতো চবেই জনাজাত। সেইকাৰণে আমাৰ মানে বহুত অসুবিধা হৈছে ৰাইজৰ। আমি এইফালে চলা মানে বহুত সাৱধানকৈ চলিবলগীয়া হৈছে। কিন্তু অইন মানুহ এটা আহি কিনেতো সেইটো সাৱধান নাজানিব। যদি ইনকেছ আজিকালিতো চবৰ হাতে চিগাৰেট থাকে, কোনোবাই যদি চিগাৰেট খাই কিনে ইয়াত পেলাই দিয়ে, তেতিয়াহ'লে ইয়াত আমাৰ গোটেই মানে সৰ্বনাশে হ'ব ইয়াত গোটেই ঘৰখিনি। তাকে সেইকাৰণে কৰ্তৃপক্ষক আমি আসাম গেছ কোম্পানী কৰ্তৃপক্ষক জনাওঁ যে আমাৰ এইটো সমাধানটো সোনকালে কৰি দিব লাগে। সেইটোৱে আৰু। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।